নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? গৰমটো কেনেকুৱা পাইছে? একদম আমাৰ ফালে একদম 90 ডিগ্ৰী মাৰি দিছে নেকি ঠিক নাই। গোটেই মুখা চুখা কোলা পৰি অৱস্থা নাই, গোটেই দেখিছেনে? ঘামি জামি অৱস্থা নাই গোটেই, মানে একেবাৰে। পিছে সন্ধিয়া পৰত এটা খবৰ আচলতে দিবলৈহে আহিলোঁ। গোটৰ পইচা ধাৰ লৈ যিসকলে ঘূৰাব পৰা নাই, সেইসকলে গোটৰ মাষ্টৰক দা লৈ কটাটো কিমান উচিত? টকা ল'ব তেওঁলোকে, ধাৰ দিব নোৱাৰি যদি গোটৰ মাষ্টৰে পইচা বিচাৰিবলৈ যায়, বা বন্ধন গোটেই হওক, যিবোৰ ফাইনেন্স কোম্পানী, তেওঁলোকৰ মেনেজাৰসকলে পইচা বিচাৰি যায় যদি তেওঁলোকক দাৰে ঘপিয়াই যদি কাটিবলৈ লয়, সেই কথাটো কেনেকুৱা খবৰ? এনেকুৱা এটা ঘটনা সংঘটিত দেখিলোঁ। আচলতে মানুহবোৰ আমাৰ কি হৈ গৈছে গম নাপাওঁ আৰু। পইচাটো লোৱা সময়ত তেওঁলোকৰ নিজৰ ডকুমেণ্টছসমূহ দি টকাটো ধাৰত আনে, আৰু সেই টকাটো ঘূৰাবৰ সময়ত তেওঁলোকৰ অটপালি বেছি হৈ যায়। আৰু সেই টকাটো নিবৰ বাবে এজন মেনেজাৰ আচলতে পাতি থয়। সেই মেনেজাৰজন যদি আহে, তেনেহ'লে তেওঁলোকক যদি দাৰে ঘপিয়াই হত্যা কৰিবলৈ চেষ্টা কৰে, তেনেহ'লে কেনেকৈ হ'ব বাৰু? তেনে এটা ঘটনা আজি দেখি বৰ দুখ লাগিলে। আপোনালোকৰ ফালে এনেকুৱা ঘটনা দেখিছেনে বাৰু? টকা লৈ টকা ঘূৰাই দিবলৈ টান পোৱা মানুহ দেখিছেনে বাৰু আপোনালোকে? যদি দেখিছে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। কিন্তু এই ঘটনাটো দেখি অলপমান দুখ লাগিল। মানুহে যিমান যি হ'লেও পইচা ধাৰত ল'লে ঘূৰাই দিয়া সমৰ্থটো থাকিব লাগে। গতিকে এনেকৈ মানুহক হত্যা কৰিবলৈ চেষ্টা কৰাটো কিন্তু ভাল নিয়ম নহয়।